এইখিনিতে পাওঁ তাৰপিছত কৈছে কেলৈ অকলে খাবি ময়ো আহিম আহিব আকৌ এইগৰাকী মানুহগৰাকী যে দেখিছে আমাৰ ওচৰৰে এগৰাকী মানুহ তেওঁলোকৰ মানে বৰ্তা বুলি মাতোঁ আৰু আমি ঢুকালে গতিকে এবছৰ হৈ যোৱা নাই এবছৰ নোহোৱালৈকে বিহু বা যিকোনো উৎসৱ আমাৰ নাপাতে সকলোৱে জানেই গতিকে বৰবুৱাই কৈছে আৰু ভোজটোতো খাব পাৰিম তহঁতৰ লগত তহঁতি অকলে নাখাবি আমাকো মাতিবি বুলি কৈছে আহিব আকৌ ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো চাই দেখোঁ কালি যো-জা চলি আছে সৰুকৈ মেজি এটা পাতি ঘৰৰ মানুহখিনিয়ে আমি খাওঁ আৰু খালি ইয়াত বনোৱা নহয় আমি ভিতৰত বনাওঁ ইয়াত কিন্তু জুই ফুৱা হয় গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে ব্লগিঙো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ আপোনালোকে যদি মৰম দিয়ে ব্লগিঙো কৰি যাম কাৰণ ইমানখিনি চাদৰ মেখেলা দেখালোঁ 1.5 বছৰ মানে দেখালোঁ নেকি কি কাৰণে মই হল ভিডিঅ' বনাবলৈ মানে হল ভিডিঅ' এৰি এনেকৈ ব্লগিং কৰিবলৈ লৈছোঁ সেই সকলোখিনি কথা যিহেতু ব্লগ কৰিছোঁ যেতিয়া কৈ যাম আপোনালোকক বেছি কথা নকওঁ আৰু আপোনালোকে চাই থাকক আমাৰ ভোগালী পূৰা প্ৰস্তুতি চলি আছে এই গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু এয়া মানে আমাৰ ঘৰৰ অলপ বেক চাইডতে হয় এডোখৰ অলপ খালী জেগা আছে আমাৰ এইখিনিতে অলপ পৰিষ্কাৰ কৰা হয় প্ৰতি বছৰে আমাৰ এইডোখৰতে মেজি পাতোঁ আৰু ভাল লাগে যেতিয়া ধৰক মেজি বা ভোগালী বিহু বুলি ক'লে সকলোৱে ভালেই পায় নহয় জানো উৎসৱ এটা পৰিৱেশ হয় চাৰিওফালে ডেকৰ মাত বিহু হুলস্থুল সেই পৰিৱেশটো খুবেই ধুনীয়া লাগে তাৰপিছত এইখিনি হাবিখিনি আছিলে যিবোৰ জংঘল হৈ আছিলে অলপ কাটি পেলালে মানুহ এজন লগাই দিয়া হৈছিলে তাৰপৰা জ্বলাই দিছে এনেকৈ গধূলি হৈ গ'লগৈ মই আকৌ এনেকৈ জুই ফুৱাই খুব ভাল পাওঁ গতিকে ওচৰৰ ববগৰাকীও আছিলে বোলো বহক এইখিনিতে আমি দুইজনী অলপ জুইকে শেকোঁ মই এই ঠাণ্ডাত ডিঙিত যেন এনেকৈ মেৰিয়াই ৰাখিছোঁ চুৰ্ণিখন দেখিছেনে মোৰ মানে ডিঙিত অকণমান ঠাণ্ডা পালেই মোৰ মানে চৰ্দি হৈ যায় সেইটো কাৰণে মই মেৰিয়াই ৰাখিছিলোঁ কিন্তু সেইটো কাৰণে মোৰ বহুত ডাঙৰ ঘটনা এটা হৈছিলে কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু আৰু এইফালে কেইটামান লস্কৰা বনাওঁ বুলি এনেদৰে মিক্সিতে মই গুড়ি কৰি লৈছোঁ আৰু এই ব্লেণ্ডাৰটো খুব ভাল 11ৰ হয় খুব সহজতে গুড়ি হৈ যায় এনেকৈ সুমুৱাই দি জাষ্ট অলপ এনেকৈ পকাই দিলেই হ'ল আৰু ক'ৰবাত লৈ যাওঁ বুলি ক'লেও সহজতে লৈও যাব পাৰে কাৰণ সৰু বস্তুটো সেইটো কাৰণে খুব সহজতে ক'ৰবাত আপোনালোকে লগত লৈও যাব পাৰে আৰু এইফালে বনালোঁ কেইটামান তিল পিঠা ঘিলা পিঠা কেটলি পিঠা তেনেকৈ কেইটামান লস্কৰা এনেকৈ বনালোঁ আৰু তাৰপৰা আজি হ'ল নেক্সটৰ দিনাখন মানে যোনদিনাখন মেজি তলত ভোজ খোৱা হয় ৰাতিলৈ সেইদিনাখন ৰাতিপুৱা সময়ত মই ৰুমটো অলপ চাফা কৰি আছিলোঁ তেতিয়া মানে এই ফেব্ৰিকৰ ছেটটো দেখিলোঁ গোটেইকেইটা মানে কেইবাটাও কালাৰ পায় মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যদি কোনোবাই এনেকৈ ফেব্ৰিক কৰি থাকে মানে কি সুবিধা হয় আৰু ময়ো ফেব্ৰিক কৰি থাকোঁ বাৰু মাজে মাজে গতিকে সেইটো কাৰণে মই এটা এনেকৈ পেকেজে আনি লৈছোঁ ইয়াত গোটেইকেইটা কালাৰ থাকে সেইটো কাৰণে যোনটো কালাৰে মানে ফেব্ৰিক কৰিম বুলি ভাবে সেইটো কালাৰে ল'ব পাৰে একদম সহজতে কেইবাটাও কালাৰ থাকে আৰু কিছুমান কালাৰ নিজে বনাই লওঁ বুলি ক'লেও তাৰপৰা বনাই ল'ব পাৰে মই কাপোৰ এযোৰত ডিজাইন কৰি আছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু সময়ৰ অভাৱত অলপকৈ কৰি থকা হৈছে আৰু কালাৰটো হ'ল এইটো গ্ৰে কালাৰ আৰু আজি এয়া মোৰ ড্ৰেছ হ'ল এয়া এখন ব্লেক মেখেলা পিন্ধিছোঁ আৰু ৰেডত এখন চাদৰ পিন্ধিছোঁ চিম্পুলকৈ যিহেতু ৰাতিলৈ হ'ব মেজি গতিকে চাৰিওফালে ডেক বাজি আছে গান বাজি আছে কপিৰাইট লাগি যাব পাৰে সেইকাৰণে মই ভইচ অভাৰে দি আছোঁ আপোনালোকৰ আগত আৰু এতিয়া মই আগফালে লৈ আহিছোঁ য'ত আমাৰ মেজি খাইছে সেইফালে মেজি খাই আছে গোটেইখিনি হুলস্থুল কৰি আছে আৰু এইফালে মায়ে মই দুইজনী লগ লাগি আজি হাঁহৰ মাংস বনাই আছোঁ জুইতে বনাইছোঁ যিহেতু জুইত খাই ভাল লাগে আৰু আজি বোলো মাক কৈছোঁ আপুনিয়ে বনাওক কাৰণ মাহঁতে খাই খুব ভাল লাগে হাঁহৰ মাংস মাৰ হাতেদি এনেও ভাল লাগে খালি মায়ে আজিকালি বনাবলৈ অলপ বেয়া পায় মেজি বুলি দিয়া হৈছে আৰু আজিকালি টান পায় হয়নে আগতে খুব বনালে নে কি দেউতা থাকোঁতে খুব বনালে এতিয়া আমনি লাগিলে গৈ ভাল আৰু স্বাস্থ্যৰ কাৰণেও ভাল এনেও গেছত খোৱাতকৈ জুই মানে বনাই খোৱাৰ খানাৰ আমেজেই বেলেগ ঠাণ্ডা দিনত এনেও জুইত বনাই ভালেই লাগে জুই সেকাও হয় বনোৱাও হয় কিন্তু মানে কি লৰালৰি হয় যেন ৰাতিপুৱা ল'ৰাৰ স্কুল থাকে কিবা কিবি থাকে সেইটো কাৰণে বনাবলৈ এনেকৈ জুইত আৰু ইমান সুবিধা নহয়গৈ গতিকে যেতিয়াই চান্স পাওঁ তেতিয়াই জুইৰ ওচৰত বহোঁ আমাৰ ঘৰত আকৌ কোনেও জুই নেসেকে হাজবেণ্ডেও বেয়া পায় জুই সেকি আৰু মায়েও নেসেকে গতিকে মই কিন্তু খুব ভাল পাওঁ কিন্তু মোৰ ভাল পালে কি হ'ব মই অকলে অকলে বহি থাকিব লাগে পিছফালে সেইটো কাৰণে মোৰ সেকা নহয় আৰু তেনেকৈ
গতিকে এই পিছফালে আমাৰ এটা ৰুম আছে, সেইটো পাকঘৰ বনাম বুলি থৈ দিয়া হৈছে। সেইটোতে অলপ কেঁচা আছে মানে মাটিৰ, সেইটো কাৰণে তাত সুবিধা হয় আমাৰ বনাবলৈ। আৰু এইফালে মায়ে মানে পাহৰি থাকিলে, ড্ৰাই ফ্ৰাই কৰিম বুলি কৈছিলোঁ, গোটেইখিনি দি দিছিলে, সেইটো কাৰণে অলপ কাঢ়ি থৈছে, সেয়া ড্ৰাই ফ্ৰাই কৰি। এতিয়া এইটো ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক ৰাতি কমেও 2টামান বজাৰ। 2টা বজাতে হাজবেণ্ডে মানে মেজিৰ ওচৰত বহিয়ে আছিলে, গোটেই ওচৰৰ ল'ৰাখিনিও আহিছিলে, হুলস্থুল এটা পৰিৱেশ কৰি সিহঁতি বিহু চিহু নাছিলে কৰিলে। তাৰপৰা আমাৰ এওঁ মেজি তলত জুই লগাই দিলে আৰু বোলে একেবাৰে ৰাতিপুৱালৈকে যদি শুই দিওঁ টোপনি গুচি যাম, সেইটো কাৰণে 2-3টামান বজাতে এনেকৈ মেজি জ্বলাই দিলে। তাৰপৰা অলপ দেৰি বহিলোঁ, সেকিলোঁ, কৰিলোঁ। মোৰ চেনেলৰ তৰফৰ পৰা সকলো অসমবাসীৰ ৰাইজলৈ ভোগালী বিহুৰ বহুতো শুভেচ্ছা জনালোঁ। সকলোৱে মনে ভবা ধৰণে এই নতুন বছৰটো হওক যাতে, আৰু যি ভাবিছে সকলোখিনি যাতে সফল হওক, আৰু মনটো যাতে আনন্দ হৈ থাকে। মনটো আনন্দ হৈ থাকিলেই সকলো কাম কৰিবলৈ মন যাব, আৰু নিৰোগী হৈ থাকিলে মনটো ভাল লাগিব, নহয় জানো? আৰু ৰাতিপুৱা এয়া বিহু সেৱা কৰি লোৱাৰ পিছতে মানুহজনে মই ভাবিলোঁ আজি এপাক ঘৰৰ পৰাই আহোঁগৈ, বিহু দিনাখন গ'লে ভাল লাগে, নহয় জানো? আৰু এই পিন্ধি থকা কাপোৰযোৰ যে মই মিছ'ৰ পৰা লৈছিলোঁ, এটা শ্বৰ্ট ভিডিঅ'ত দেখুৱাইছিলোঁ আপোনালোকক। আৰু খালি এইটোৰ মানে কাপোৰযোৰৰ মই কোডটো দিয়া হোৱা নাছিলে, মই অতি সোনকালে ইয়াৰ হল ভিডিঅ' এটা আনিম, তেতিয়া দিম মই। এতিয়া কাপোৰযোৰ আপোনালোকে এবাৰ চাই লওক। কি হ'ল গান কি হ'ল? ছাগলী কি কৰিলে? কোৱা আকৌ।